পোন প্ৰথমে এই ছবিখনলৈ চাওক। এই বিষয়লৈ জনালে এজন দাদাই মোক। আজি আমি তেখেতৰ ঘৰতে উপস্থিত হৈছোহি। আহক। আপোনালোকক প্ৰথমে ঘৰৰ ভিতৰৰ দৃশ্য যিহেতু দেখিছে এই চাইডে ভাত বনায় আৰু এইখনি দেখিছে এইখনি হৈছে তেখেতে শোৱা বিচনা আৰু ওচৰতে আছে ধান খেতি আৰু ওপৰ এয়া হৈছে যিহেতু নৰা পাতেৰে তেখেতে এনেধৰণৰে জীৱন যাপন এই ঘৰটোতে বহু বছৰ ধৰি জীৱন যাপন কৰি আছে। এইখন ঘৰৰ যিটো ভেটিও বহুত দ হৈ গ'ল যিহেতু অলপ বৰষুণতে পানী জমা হয় আৰু লগতে বহু কষ্টৰে তেখেতে এই ঘৰটোত জীৱন যাপন কৰি আছে আৰু আপোনালোকে নিশ্চয় বুজি পাইছে। এই ঘৰটোৰ পৰিৱেশ চাৰিওদিশে এবাৰ ভালদৰে চাইছোঁ। প্ৰথমে যিহেতু আপোনালোকক আগফালৰ পৰা যিহেতু দেখালোঁ তাৰপিছত বাওঁফালৰ পৰা এই ধৰণৰে যিহেতু আপোনালোকে দেখিছে ঘৰৰ পিছফাল ছাইডৰ যিহেতু এনেধৰণৰ হৈ আছে। পোনপ্ৰথমে সকলো ছাইডখিনি খুব সুন্দৰকৈ চাই ল'লোঁ। বৰ্তমান আজি মই আছোঁ ধেমাজি জিলাৰ বিশেষ এটি অঞ্চলত। বিশেষকৈ আপোনালোকে মোৰ পাছফালে দেখিছে এই পৰ্যায়ৰো আপোনালোকে নিশ্চয় দেখি গম পাইছে। এই ঘৰখনৰে মালিক হৈছে এয়া বৰ্তা। গতিকে মোৰ ফালৰ পৰা যিহেতু আপোনাৰ এইখিনি নৰাপাত নহয় জানো, গতিকে মোৰ ফালৰ পৰা ধৰক ইমান ডাঙৰকৈ নোৱাৰিলেও যিখিনি পাৰিছোঁ সেইখিনি কৰি দিম আৰু দেই বৰ্তা। হ'ব কৃষ্ণ। তো শ্ৰদ্ধা ৰাইজ, আপোনালোকে নিশ্চয় দেখিছে যে এই পৰ্যায়ৰ কেনেকৈ চাব গ'লে আমাৰ গোটেই অসমৰ চুকে কোণে এইবোৰ কিছুমান যিবোৰ কাম কৰিব আছে এই কামবোৰক লৈ আপোনালোকে মোক সাহস দিব লাগিব। এই পৰ্যায়লৈ যিমানখিনি পাৰোঁ মই নিশ্চয় কৰিবলৈ চেষ্টা কৰি যাম। তো পোনপ্ৰথমে এই ঘৰটোৰ কাৰণে টিং ক্ৰয় কৰিলোঁ। তাৰপিছতে ল'লোঁ এখনি বিচনা আৰু যি বস্তু লাগতিয়াল সেই বস্তুবিলাকো লৈ ল'লোঁ। কিছু দূৰ অলপ দেৰি পাছত আমি তেখেতৰ ঘৰত পালোহি আৰু এনেদৰে এই ঘৰটোৰ যিবোৰ নৰাপাত আছিলে সকলোবোৰ মাটিত নমালোঁ আৰু এই ক্ষেত্ৰত বিকাশ দাকো ধন্যবাদ দিছোঁ তেখেতে এইখিনি সহযোগ কৰাত। তো বৰ্তমান এই মোৰ নৰাপাত সকলোখিনি নমোৱা হৈ গ'ল। এই ঘৰটোৰ কাৰণে ভেটি মাটিটো যিহেতু দ হৈ আছে তাৰ কাৰণে মাটি 2 টিপো অনা হৈছে। লগতে বিকাশ দাকো ধন্যবাদ দিলোঁ, তেখেতৰ ঘৰৰ পৰাও তেখেতে 5 ডালি বাও দিছে। আৰু এনেদৰে এই দ ভেটিটো মাটিৰে ফিল আপ কৰিছোঁ। আৰু ইফালে টিংখনিও ঘৰৰ ছালৰ কাৰণে ৰেডি হৈছেগৈ। ট্ৰেক্টৰো আৰু এক ট্ৰিপ আহি পালেহি। একচুৱেলি এতিয়া 2 টিপ গিৰাইছোঁ কাৰণ এক টিপে যিমানখিনি লাগে এক টিপে নোজোৰে, তো 2 টিপ পেলাব লগা হৈছে। সকলোখিনি কাম খুব সুন্দৰকৈ হৈ গৈ আছে আৰু অলপ দেৰি পাছত টিং উঠাম আৰু টিং ছালৰ কাৰণে সম্পূৰ্ণ ৰেডি হৈ গ'ল। প্ৰথমে এটা ছাইডত সকলোৱে এই টিং ছালখনি উঠাইছে। খুব সুন্দৰকৈ দেখিছে টিং লগোৱাও এক ছাইডত এতিয়া হৈছে। তাৰপিছত দ্বিতীয় ছাইডত যিহেতু টিংখনি লগাম। এতিয়া দ্বিতীয় ছাইড ফালৰ টিংখনি লগাম। তো বিশেষকৈ এতিয়া দ্বিতীয়খনো উঠোৱা হৈছে। তো আগন্তুক আৰু যিখিনি ৰেজিং দেখিছে এইফালে আছে ৰেজিঙত উঠাব আৰু বেৰো কামো খুব সুন্দৰকৈ চিজিল কৰি গৈ আছে। টিং লগোৱা সম্পূৰ্ণ হৈ গ'ল আৰু বৰ্তমান যিখিনি বেৰ সেই বেৰখিনিও ঠিক ঠাক কৰি
লগোৱা হৈ গৈ আছে। তো বৰ্তমান এতিয়া আপোনালোকক দেখুৱাম ভিতৰত তেখেতে যিহেতু শুবলৈও এখন যিহেতু বিচনাও নাছিল, সেই বিচনাখনো তেখেতক খুব সুন্দৰকৈ আনি দিছোঁ আৰু আপোনালোকে দেখি গৈ আছে। তো বেছি দেৰি নকৰোঁ, বলক। আৰু এইপিনে ভেটিটোও বহুত ওখ হ'লগৈ। শ্ৰদ্ধা ৰাইজ, বিশেষকৈ ৰাতিপুৱাৰ পৰা যিহেতু সকলোখিনি আপোনালোকে নিশ্চয় দেখি আছে আৰু বৰ্তমান এতিয়া আবেলি হৈ গ'ল। এই ঘৰখনৰ যিখিনি লাগতিয়াল বস্তু লাগিছিল সকলোখিনি কমপ্লিট কৰা হৈ গ'ল। পোনপ্ৰথমে সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ, নমস্কাৰ জনাইছোঁ। আৰু প্ৰথমতে আমি ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ ডক্টৰ হৰিশংকৰ গগৈ দেৱলৈ। তেখেত ইউটিউবাৰ আৰু তেখেতক আমি আমাৰ এই দেউতাৰ যিখিনি আজি ভঙা পজা, উৰুকা পজা আজি তেখেতে ঠিক কৰি দিছে, তেখেতলৈ আমি পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতলৈ শংকৰ ভাইটিয়ে এনেকৈ দুখীয়া ৰাইজক যাতে এনেকৈ অৰিহণা যোগাই যাব পাৰে, গতিকে আমি আমাৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। আৰু যিসকলে এই ভিডিঅ'টো চাইছে আৰু তেখেতলোককো এটা অনুৰোধ কৰিব বিচাৰিছোঁ, তেখেতলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক আৰু লগতে লাইক কৰক। তেখেতলোককো আমি এই চেকতে ক'ব বিচাৰিছোঁ যে আৰু হৰিশংকৰে ভৱিষ্যতলৈ এনেকুৱা কাম কৰি আগবাঢ়ি যাওক, তাকে আমি কামনা কৰিছোঁ। আৰু ৰাইজকো আমাৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যে প্ৰতিটো ক্ষেত্ৰতে যাতে আমাৰ হৰিশংকৰ ভাইটিক চব ফালৰ পৰাই সহায় সহযোগিতা আগবঢ়াই যাব বুলি মই সকলোকে অনুৰোধ জনাইছোঁ। ধন্যবাদ। শ্ৰদ্ধা ৰাইজ, ৰাতিপুৱাৰ পৰা এতিয়ালৈকে আবেলি হৈও গ'ল। আজিলৈ এৰিছোঁ। সকলোৱে ভালদৰে থাকক। বাই বাই, টেক কেয়াৰ।